অসম চৰকাৰৰ ব্যাগুম জল জীৱন মিছন আঁচনিখন শাসকীয় মন্ত্ৰী বিধায়কে জয়ঢোল বজাই কোৱাৰ দৰে হৈ নুঠিল। এই দৃশ্য হৈছে অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং অঞ্চলৰ কৈলাশপুৰ গাঁৱত অৱস্থিত সোণালী সোৱণশিৰি পানী যোগান আঁচনিৰ। আঁচনিখনে সাঙুৰি লোৱা 5খন গাঁৱক পানী খোৱাৰ বিপৰীতে খুৱাইছে জ্বলা-কলা। এটোপাল পানীৰ বাবে হাহাকাৰ কৰা অঞ্চলটোত বহু বছৰে নিৰ্মাণ কৰা আঁচনিখনে দিব নোৱাৰিলে এটোপাল পানী। স্থানীয় ৰাইজৰ অভিযোগ, উক্ত আঁচনিত ব্যৱহাৰ কৰা পাইপসমূহ নিম্নমানৰ হোৱাৰ ফলত আঁচনিখনৰ যন্ত্ৰ চলালে ফাটি যায় পাইপ। সমান্তৰালভাৱে মাটিৰ তলত বহুৱা পাইপৰ দূৰত্ব কম হোৱাৰ বাবেই নোলায় পানী। উক্ত বিষয় সন্দৰ্ভত ঠিকাদাৰক অৱগত কৰিলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। স্থানীয় ৰাইজে মন্ত্ৰী বিধায়কক বহুবাৰ আবেদন নিবেদন কৰিছে যদিও পোৱা নাই কোনো সুফল। এই জল জীৱন আঁচনিটো দিলে, দিয়াৰ পাছতে পানীটো আমি ভাবিছো দিব আৰু পানীটো বনাই আছে, বিশেষকে আমি অপেক্ষা কৰি আছো। তাৰপিছতে এতিয়া বনাই হৈ গ'ল, হোৱাৰ পিছতো এই ঠিকাদাৰে পানী দিয়া নাই নহয়। কেতিয়াবা বোলে পানী দিয়ে, দিলেও আকৌ পাইপবোৰ ফাটি যায় বুলি কয়। কমজুৰি মানে একেবাৰে। জিলা প্ৰশাসনলৈ কি ক'ব? আমি একেবাৰে তেওঁক একেবাৰে ইয়াৰ পৰা আমি আঁতৰাই দিম পানীৰ কাৰণে। যদি তেওঁ নোৱাৰে যদি আমিতো বেলেগ মাতিব লাগিব। আৰু পানীটো বিশেষ আমাক লাগিবই, হয় নে নহয়? পানী নোহোৱাকেতো আমি থাকিব নোৱাৰো, কাৰণ এতিয়া আমাক পানীটো বিশেষকে লাগে। আমাক হৈ আছে আৰু আমি ঠিকাদাৰক ক'লে মতে ঠিকাদাৰে কয় পানী সম্পূৰ্ণকৈ আমাক দিম বুলি কয়, কিন্তু আজি পৰ্যন্ত আমাৰ ৰাইজে এটোপাল পানীও খোৱা নাই, পোৱাও নাই। ঠিকাদাৰ তেখেতে কোনোদিন চাবলৈ অহা নাই। তেখেতৰ কৰ্মচাৰী দুজনমান আহে পঠিয়াই পানী দিব বুলি, কিন্তু আমাৰ ৰাইজে পানী খাম বুলি চবেই অপেক্ষা কৰি থাকে, কিন্তু এতিয়ালৈকে এক টোপাল পানীও আমাৰ ৰাইজে খাব পৰা নাই। স্থানটো কি বুলি কয়? এইটো কৈলাশপুৰ বুলি কয়। হয়, কিমানখন গাঁও আগুৰি আছে? আমাৰ এইটোতে আজি আপোনাৰ 5খনমান গাঁও আদৰি আছে। কিন্তু এটা কথা কি, আমাৰ বৰ দুখৰ বিষয় এটা কথা, এই কেইখন গাঁও আজি নহয়, আজি 20 বছৰ আগৰ পৰা আমি পানীৰ কাৰণে অসম চৰকাৰক আমি জনাই আছো। আমি MLA মিনিষ্টাৰক সকলোকে জনাইছো। আমাৰ যে সকলোতকে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ এই 5খন গাঁৱে পানী অভাৱ, কিন্তু আজি জল জীৱন মিছন যিটো বনাইছে সেইটো তেখেতলোকে আজি পানী পাই আছে। যিবিলাকে নেকি আজি 12 ফুটত পানী ওলাই টিউবৱেলত, আমাৰ ইয়াত 100 ফুটতো নোলায়। কিন্তু আমাৰ ইয়াত প্ৰথম পানী পাব লাগিছিল, কিন্তু বৰ দুখৰ বিষয়ে আজিলৈকে আমাৰ কোনো পানী পোৱা ইয়াত ব্যৱস্থা কৰি দিয়া নাই। আজি পৰ্যন্ত ৰাইজে অকল আশাহে কৰি আছে যে আমাক পানী দিব, আমি খাম, আমাক পানী দিব, আমি পাম। পানীৰ কাৰণে বহুত হাহাকাৰ। বিভাগীয় কৰ্তৃপক্ষ আহিছে নাই অহা। পানীটো পোৱা নাই, কৈলাশপুৰ গাঁওখনত পানী পোৱা নাই। আৰু 2 নম্বৰ কথা হ'ল কি, আমি বাৰে বাৰে মালিকক আমি জনাইছিলো। ইয়াত যে আহিছিলে দুলাল পেগু, তেখেতকো আমি জনাইছিলো। পানীৰ যিটো পাইপটো আপোনাৰ কিমান তলত দিব লাগে, যিমানটো তলত আপোনাৰ 3.25ৰ চৰকাৰৰ যিটো স্কিম 3.25ৰ তলত দিব লাগে, কিন্তু সেইটো সিমানটো গাঁতত তলত দিয়া নাই পাইপটো, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল ইয়াত যিকেইডাল পাইপ লগাইছে বহুত সৰু, আৰু ইমান সৰু পাইপত এইটো টেংকিৰ পানী কেতিয়াও প্ৰেছাৰ লোড ল'ব নোৱাৰিব। সেইকাৰণে পানী এদিন দিলে ফাটি যায়, আকৌ মানে এদিন দিয়ে আপোনাৰ পাইপটো ফাটি যায় বুলি কমপ্লেইন কৰে। আকৌ পিছত আমি লাগি ভাগি আকৌ হেৰি কৰোঁ, আকৌ 2 দিনৰ পিছত কেইদিনমানৰ পিছত আকৌ অকণমান দিয়ে, পাইপ ফাটি যায়। সেই এনেকুৱা ইছ্যু চলি আছে এই কৈলাশপুৰ গাঁওখনত বৰ্তমান এই পানী টেংকিটোত। গোগামুখৰ পৰা ললিত শইকীয়াৰ প্ৰতিবেদন, এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ 2-হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।